কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিল আৰু 10 বছৰ এজিপিৰ শাসন আছিল আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰবজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল এজিপিটো 85তে আহিলে এন্টি ভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব ইংলেণ্ড পাকিস্তানৰ পৰা আহিব আমি হেতু বেজি লৈ লম আৰু যে খেলাটো ইংলেণ্ড পাকিস্তানত হ'ব ইয়াত ক'ত হ'ব কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিল আৰু 10 বছৰ এজিপিৰ শাসন আছিল আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰবজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল এজিপিটো 85তে আহিলে এন্টি ভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব ইংলেণ্ড পাকিস্তানৰ পৰা আহিব আমি হেতু বেজি লৈ লম আৰু যে খেলাটো ইংলেণ্ড পাকিস্তানত হ'ব ইয়াত ক'ত হ'ব কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিল আৰু 10 বছৰ এজিপিৰ শাসন আছিল আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰবজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল এজিপিটো 85তে আহিলে এন্টি ভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব ইংলেণ্ড পাকিস্তানৰ পৰা আহিব আমি হেতু বেজি লৈ লম আৰু যে খেলাটো ইংলেণ্ড পাকিস্তানত হ'ব ইয়াত ক'ত হ'ব কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিল আৰু 10 বছৰ এজিপিৰ শাসন আছিল আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰবজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল এজিপিটো 85তে আহিলে এন্টি ভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব ইংলেণ্ড পাকিস্তানৰ পৰা আহিব আমি হেতু বেজি লৈ লম আৰু যে খেলাটো ইংলেণ্ড পাকিস্তানত হ'ব ইয়াত ক'ত হ'ব